হেল্ল' এভৰিৱান, ৱেলকাম টু শ্যামল বৰা অফিচিয়েল। মোৰ চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ডিছকাছ কৰিবলৈ গৈ আছোঁ। সেইটো হৈছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ AI সহায়ত আমি কিদৰে এটা ন' কপিৰাইটেড বেকগ্ৰাউণ্ড মিউজিক প্ৰস্তুত কৰিব পাৰোঁ, অৰ্থাৎ কপিৰাইট নোহোৱাকৈ আমি এটা বেকগ্ৰাউণ্ড মিউজিক প্ৰস্তুত কৰিব পাৰোঁ। সেই সম্পৰ্কে আমি বিতংভাৱে আলোচনা কৰিম। ভিডিঅ'টো অলপ স্কিপ নকৰিব, ষ্টেপ বাই ষ্টেপ চাই যাওক। মই সম্পূৰ্ণ গাইডেঞ্চ দিম এফালৰ পৰা। আৰু যদিহে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আপোনালোকে ভিজিট কৰি আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি যাব লাগিব সুনো AI, SUNO AI, যিটো মিউজিক ক্ৰিয়েটৰ প্লেটফৰ্ম হয়, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ প্লেটফৰ্ম। তাত আমি গ'লোঁ। দেন আমি ইয়াত ক্লিক কৰিম সুনো AI মিউজিক জেনেৰেটৰ। ক্লিক কৰিব লাগিব প্ৰথম অপশ্যনটোতে। আৰু যদিহে প্ৰথমবাৰৰ বাবে আপোনালোকে এইটো আহি আছে এইটো ৱেবছাইটত, প্লেটফৰ্মত, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ইমেইল ID যোগেদি বা ফোন নাম্বাৰৰ যোগেদি লগ ইন কৰি ল'ব লাগিব। আৰু মোৰ যিহেতু লগ ইন কৰি থোৱা আছে, গতিকে মই পুনৰাই লগ ইন কৰাৰ কোনো প্ৰয়োজন নাই, লগ ইন অলৰেডি হৈ আছে। এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব প্ৰথমতে আপোনালোকে। তাৰপাছত আপোনালোকে যাব লাগিব ক্ৰিয়েট অপশ্যনত ক্লিক কৰিব লাগিব। অ'কে, ক্ৰিয়েট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আৰু অলৰেডি যিখিনি গান বনাই আছে এইফালে ৱৰ্ক প্লেচ থাকিব। মাই ৱৰ্ক প্লেচত অলৰেডি যিখিনি আমি গান বনাইছোঁ বা গান কৰিছোঁ সেইখিনি থাকিব। আৰু ইয়াতে আপোনালোকে প্ৰম্পট দিব লাগিব, লিৰিক্স, ষ্টাইলছ, এনেকৈ বেলেগ বেলেগ ধৰণৰ হেৰি আছে। অ'কে, আমি এতিয়া সদ্যহতে কি কৰিম, আমি ন' কপিৰাইট এটা বেকগ্ৰাউণ্ড মিউজিক বনাবলৈ চেষ্টা কৰিম। তাৰ কাৰণে আমি যাম এই যিটো ইনষ্ট্ৰুমেণ্টেল অপশ্যন দিছেনে, ৰাইট প্ৰম্পট এণ্ড ইনষ্ট্ৰুমেণ্টেল, আমি জাষ্ট ক্লিক কৰিব লাগিব ইনষ্ট্ৰুমেণ্টেলৰ ওপৰত। অ'কে, তাৰপাছতে ইয়াত এটা ষ্টাইলছ আছে দেখিছেনে। এই ষ্টাইলছত আমি কেনেকুৱা ধৰণৰ আমাক এটা মিউজিক লাগে, কেনেকুৱা ধৰণৰ আমাক এটা বেকগ্ৰাউণ্ড মিউজিক লাগে, সেই সম্পৰ্কে আমি এটা প্ৰম্পট এড কৰিব লাগিব। অ'কে, আমি প্ৰম্পটটো বনাবৰ কাৰণে আমি নিজেও লিখিব পাৰোঁ, আমি বা AIৰ সহায় ল'ব পাৰোঁ। আমি পৰাপক্ষত ChatGPTৰ সহায়ত এটা প্ৰম্পট প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। আমি ChatGPTত যাম, তাৰ পৰা লিখিম যে মেক এ no copyrighted background music creation বা generate prompt within, সদায় মনত ৰাখিব যে সুনো AI 1000 কেৰেক্টাৰ্ছতকৈ বেছি আপুনি প্ৰম্পট দিব নোৱাৰে। ইয়াত যিটো লিখিছে ইয়াতে 1000 কেৰেক্টাৰ্ছৰ ভিতৰত দিব লাগিব। অ'কে, উইদিন 1000 কেৰেক্টাৰ্ছ। অ'কে, তাৰপিছতে আমি প্ৰথম প্ৰম্পটটো দিলোঁ ন' কপিৰাইটেড। অ'কে, তাৰপিছত আমি মিউজিকটো কেনেকুৱা হ'ব লাগে, ছাপ'জ আমাক এটা লাগে, এটা আছামিজ এটা পয়েমৰ বেকগ্ৰাউণ্ড মিউজিক লাগে। অ'কে, মেক ইট ফৰ এ আছামিজ ৰোমাণ্টিক পয়েম। অ'কে, তাৰপিছত আমি কিছুমান কিৱৰ্ড এড কৰিম, ছাপ'জ ফ্লুট বেষ্ট, বাঁহী লাগিব আমাক, ফ্লুট বেষ্ট, দেন শ্ল', দেন পিচফুল, দেন হাৰমনি, লাইক দিছ। আপোনালোকে নিজৰ মতে এড কৰি ল'ব পাৰে। দেন মেক ইট প্ৰফেশ্যনেল এণ্ড ৰাইট উইদিন ওৱান ছিংগল পেৰা। এটা ছিংগল পেৰাত থাকিলে আমাৰ কি হয়, আমি কপি পেষ্ট কৰি তাত সুনো AIত পেষ্ট কৰিবলৈ সুবিধা হয়, কপি কৰি। অ'কে, এইটো অলপমান কাৰেকশ্যন কৰি দিওঁ। অ'কে, দেন চেণ্ড। এতিয়া আমি কিহত কৰি আছোঁ, আমি ChatGPTত কৰি আছোঁ, মনত ৰাখিব। তাৰপাছত আমি এতিয়া প্ৰম্পটটো পাইছোঁ, প্ৰম্পটটো জাষ্ট কপি কৰি আমি সুনো AI যিটো ষ্টাইলছ আছে, ষ্টাইল ছেকশ্যনত আমি চিম্পলি পেষ্ট কৰি দিলোঁ। অ'কে, দেখিবলৈ পাইছে আমাৰ প্ৰম্পটটো ইতিমধ্যে পেষ্ট কৰা হৈ গৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিম, আমি ইয়াত যিটো ক্ৰিয়েট অপশ্যন আছে, ক্ৰিয়েট অপশ্যনটোত আমি ক্লিক কৰি দিম। অ'কে, ইতিমধ্যে আমাৰ যিটো প্ৰম্পট আছিলে, প্ৰম্পটটো পেষ্ট কৰা হ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি ক্ৰিয়েট অপশ্যনত ক্লিক কৰিছোঁ। এতিয়া অলপমান টাইম লাগিব মিউজিকটো জেনেৰেট হ'বৰ কাৰণে। অ'কে, দেখিবলৈ পাইছোঁ যে আমাৰ যিটো আমি ৰিকুৱেষ্ট কৰিছিলোঁ প্ৰম্পটৰ জৰিয়তে যে ন' কপিৰাইট বেকগ্ৰাউণ্ড মিউজিক প্ৰস্তুত কৰিব লাগে, ইতিমধ্যে প্ৰস্তুত কৰা হৈ গৈছে। আমি শুনি চাওঁ এবাৰ কেনেকুৱা হৈছে। অ'কে,
অ'কে সম্পূৰ্ণভাৱে মই নুশুনাওঁ এতিয়া যিটো সময় কম আমাৰ হাতত আৰু এটা দিছিলে তেওঁলোকে প্ৰত্যেকবাৰ দুটা মিউজিক ক্ৰিয়েট কৰে আমি ছেকেণ্ডটো শুনি লওঁ ঠিক আছে এতিয়া আমি দেখিলোঁ যে আমাৰ যিকেইটা মিউজিক জেনেৰেট কৰিলে তেওঁলোকে এই মিউজিককেইটা অলপমান স্পীডটো বাঢ়ি আছে ছাপ'জ আমাক অলপমান শ্ল' মিউজিক লাগে গতিকে তাৰ কাৰণে আপোনালোকে আকৌ প্ৰম্পটত যাব এই প্ৰম্পটত যিটো এডপুট কৰিছিলে পেষ্ট কৰিছিলে প্ৰম্পটত গৈ দেখিব যে ইয়াত এটা অপশ্যন থাকিব BPM বিট পাৰ মিনিট ছাপ'জ বিট পাৰ মিনিট কিমান আছে 60-70 আছে হয়নে এইটো আপোনালোকে অলপমান আৰু কমাই দিব অ'কে 60-70 সলনি আমি ছাপ'জ কৰি দিম 30 to 40 অ'কে তেতিয়া কি হ'ব আমাৰ যিটো মিউজিকটোৰ স্পীড হ'ব স্পীডটো অলপমান শ্ল' হৈ যাব পুনৰ আমি ক্ৰিয়েট অপশ্যনত ক্লিক কৰিম এবাৰ চাই লওঁ কেনেকুৱা ধৰণৰ প্ৰস্তুত কৰে হয় দেখিবলৈ পাইছে আমাৰ প্ৰস্তুত হৈ গৈছে ইতিমধ্যে মিউজিক দুটা জাষ্ট ক্লিক অন দিছ প্লে কৰি চাওঁ এবাৰ দেখিবলৈ পাইছে যে অলপমান বিটটো আগতকৈ শ্ল' হৈছে হয়নে আৰু শুনিবলৈ বেছি শুৱলা হৈছে হয় শুনিবলৈ পালে কি ধুনীয়াকৈ তেওঁলোকে প্ৰস্তুত কৰি দিছে দ্বিতীয়টো শুনি লওঁ অলপমান ঠিক আছে ঠিক সেইদৰে আপোনালোকে ইয়াত যিটো বিট পাৰ মিনিট আছে এইটো আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব একৰ্ডিংলি ইয়ৰ ৰিকুৱাৰমেণ্ট আৰু কেনেকুৱা ধৰণৰ ছফ্ট মিউজিক লাগে নে স্পীড লাগে নে ফাষ্ট লাগে নে শ্ল' লাগে সেইমতে আপোনালোকে BPMটো চেঞ্জ কৰি ল'ব পাৰিব যিমানে কমাব সিমানে গানটো শ্ল' হ'ব আৰু যিমানে বঢ়াব সিমানে গানটো ফাষ্ট হ'ব এটা ছাপ'জ আমি এইটো বনালোঁ কবিতাৰ বেকগ্ৰাউণ্ডৰ কাৰণে পয়েমৰ বেকগ্ৰাউণ্ডৰ কাৰণে এটা ছাপ'জ আমাক লাগে যেনিবা এটা হেপী ট্ৰেভেল ব্লগ এটাৰ কাৰণে আমাক যেনিবা এটা বেকগ্ৰাউণ্ড মিউজিক লাগে সেইটো কাৰণে আমি কি কৰিম মেক আনাডাৰ ওৱান ফৰ এ হেপী ট্ৰেভেল ব্লগ অ'কে বা ৰাইড ব্লগ মানে বাইক ৰাইডিং কৰিছে আমি তাৰ কাৰণে এটা মিউজিক লাগে ইয়াত আমি কিৱৰ্ড ইউজ কৰিম যে হেপী দেন আপবিট দেন এনাৰ্জেটিক okay like this okay make it okay এবাৰ আমি প্ৰস্তুত কৰোঁ আন এটা প্ৰম্পট যিটো প্ৰম্পটৰ যোগেদি আমি এটা হেপী ডিলাইটফুল এটা আমি ট্ৰেভেল ব্লগ বা ফুড ব্লগৰ কাৰণে আমি এইটো ইউজ কৰিব পাৰিম okay just copy then go to Sono AI again then simply paste in the style section okay এইকেইটা অলপমান এক্সট্ৰা হৈ গৈছে আমি জাষ্ট ডিলিট কৰি দিছোঁ okay then click on create same process okay ইতিমধ্যে প্ৰস্তুত কৰা হৈ গৈছে আমি এবাৰ শুনি লওঁ কেনেকুৱা হৈছে just click on this and play
ঠিক আছে, আমি দ্বিতীয়টো শুনিবলৈ চেষ্টা কৰিম। অ'কে, আপোনালোকে শুনিবলৈ পালে কি ধুনীয়াকৈ এটা সুন্দৰ ব্ৰেকগ্ৰাউণ্ড মিউজিক প্ৰস্তুত কৰি দিছে। অ'কে, এইখিনি আছিলে আজিলৈ। এতিয়া আমি পৰৱৰ্তী পৰ্যায়ত কি কৰিম, আমি আমাৰ ভাল লগা যিকেইটা আমি এক্সপৰ্ট কৰিব বিচাৰিছোঁ বা আমি ছেভ কৰি ল'ম, ডাউনলোড কৰিম। কেনেকৈ ডাউনলোড কৰিম, তাৰ কাৰণে আমি ছাপ'জ এইটো ডাউনলোড কৰিব বিচাৰিছোঁ। ছাপ'জ আমি এই তিনিটা ডট যে দেখিছে তাত আমি ক্লিক কৰিব লাগিব। দেন চিলেক্ট অন গো টু ডাউনলোড এণ্ড চিলেক্ট অন MP3 অডিঅ'। অ'কে, আমি ইয়াত ক্লিক কৰি দিলে অট'মেটিকেলি এণ্ড ক্লিক অন ডাউনলোড এনিৱে, দেন অট'মেটিকেলি দেখিবলৈ পাইছে ডাউনলোড হৈ যাব। ডাউনলোড হৈ গৈছে। অ'কে, গতিকে আজিলৈ ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে বা উপকৃত হ'লোঁ বুলি ভাবিছে, তেনেহ'লে চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু পৰৱৰ্তী ভিডিঅ'সমূহ চাবলৈ চেষ্টা কৰিব। আৰু পৰৱৰ্তী ভিডিঅ'সমূহতো মই এনেকুৱা ধৰণৰে AI ৰিলেটেড কণ্টেণ্ট প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিলৈ এৰিছোঁ। সকলো ভালে থাকক, ধন্যবাদ।